নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অথবা পেঞ্চনাৰ হয়, তেন্তে এই খবৰটো আপোনাৰ বাবে সুখবৰ হৈ থাকিব। বছৰৰ আৰম্ভণিতেই কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে লক্ষ লক্ষ কৰ্মচাৰীক প্ৰভাৱান্বিত কৰিব। কেন্দ্ৰীয় কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি আছিল আৰু অৱশেষত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰিছে যে চৰকাৰে ইয়াৰ অনুমোদন জনাইছে। শীঘ্ৰেই এখন সমিতি গঠন কৰা হ'ব, যিয়ে অষ্টম দৰমহা আয়োগ স্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পিছত কৰা হয়। এতিয়া প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে অষ্টম দৰমহা আয়োগ কেনেধৰণৰ পৰিৱৰ্তন আনিব। প্ৰথম পৰিৱৰ্তনটো হৈছে নতুন বেতন কাঠামো, নিম্নতম মজুৰি বৃদ্ধিৰ সম্ভাৱনা, পেঞ্চনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, চাহিদা অনুসৰি ভাত্তাবোৰ বৃদ্ধি। বিভিন্ন কৰ্মচাৰী সংগঠনে চৰকাৰৰ ওপৰত চাপ প্ৰয়োগ কৰি আহিছিল, যিয়ে এই সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। যিহেতু দৰমহা আয়োগ সাধাৰণতে প্ৰতি 10 বছৰত কাৰ্যকৰী কৰা হয়, সেইকাৰণে 1 জানুৱাৰী 2026ৰ পৰা অষ্টম দৰমহা আয়োগ বাস্তৱায়ন হোৱাৰ সম্ভাৱনা আছে। কিন্তু চৰকাৰে আনুষ্ঠানিকভাৱে তাৰিখ ঘোষণা কৰা নাই।